অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনা গোটেই অসমবাসী ৰাইজলৈ, জোনাই সমষ্টিবাসীৰ ৰাইজ, ধেমাজি জিলাবাসীৰ ৰাইজলৈ আন্তৰিক বিহুৰ ওলগ যাচিছোঁ। বছৰটো সকলোৰে কাৰণে শুভ হওক। আৰু তাৰ উপৰঞ্চি আজি আমাৰ ভাল দিন, আমাৰ সংবিধান সৃষ্টিকৰ্তা আমাৰ ভাৰতৰত্ন B.R. আম্বেদকাৰ তেখেতৰো আজি এনিভাৰ্চাৰীৰ দিনা আমি শুভেচ্ছা আগবঢ়াইছোঁ। যি সংবিধান আজি ভাৰত ৰাষ্ট্ৰক গণতান্ত্ৰিক এটা দেশ হিচাপে, শক্তিশালী দেশ হিচাপে ৰচাত আৰু আগবঢ়াই নিয়াত সহায় কৰিছে, তেখেতলৈও আজি স্মৰণ কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ সকলো জাতি জনগোষ্ঠীয় সম্প্ৰীতিৰে অসমত আমি যেন আগুৱাই যাওঁ, তাকে কামনা কৰিছোঁ। আজিৰ দিন প্ৰথমতে মই আমাৰ জিলাবাসী, অসমবাসী মই নতুন বছৰৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি B.R. আম্বেদকাৰৰ 135 সংখ্যক জন্ম শতবাৰ্ষিক, তেখেতকো শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু এইবাৰ আমাৰ প্ৰচেষ্টাটো হৈছে যে পঞ্চায়তী ৰাজ ব্যৱস্থাটো এটা অনুষ্ঠানলৈকে আমি লৈ যাবৰ কাৰণে এইবাৰ বিশেষভাৱে প্ৰয়াস চলিছে।